হজৰত আদাম আলাইহিছ ছালামৰ জন্ম হৈছিল বেহেস্তত। তেওঁৰ মা নাছিল, বাবাও নাছিল আৰু বাল্যকাল নাছিল। আল্লাই ৰুহ ফুক দি জিন্দা কৰিছিল। চকু মেলি আদম আলাইহিছ ছালামে প্ৰথমে আল্লাহৰ আৰজ দেখিছিল, পিছত 7খন আসমান ঘূৰিছিল, ফৰিস্তাসকলক দেখিছিল, জান্নাতৰ গছ-গছনিবোৰ দেখিছিল। আকৌ দেখিলে আদম আলাইহিছ ছালামে আল্লাহৰ আৰজত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাম, 7খন আসমানত মুহাম্মদ, বেহেস্তৰ গছ-গছনিৰ পাতবোৰত মুহাম্মদ, ফৰিস্তাসকলৰ কপালত মুহাম্মদ, সকলোতে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাম লিখা থকা আদম আলাইহিছ ছালামেই দেখিছিল।